অহাকালি সকলোৰে একাউণ্টত সোমাব কেইবাটাও আঁচনিৰ টকা। ঘৰত ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 1250 টকা। আত্মসহায়ক মহিলাসকলে লাভ কৰিব 10,000কৈ টকা। মানিব লাগিব কিছুমান চৰ্ত আৰু টকা কেনেকৈ চেক কৰিব সবিশেষ জনাই আছোঁ। সেয়েহে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক। আজিৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। অহাকালি সোমাব সকলোৰে একাউণ্টত টকা। অসমৰ সাধাৰণ মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ। অসম চৰকাৰৰ ডাঙৰ ঘোষণা। 10 জুলাই তাৰিখে অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মানুহৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব চৰকাৰী ধন। অসম চৰকাৰে 500ৰ পৰা আৰম্ভ কৰি 10,000 টকালৈকে অসমৰ সাধাৰণ দৰিদ্ৰ মানুহৰ বেংকত সোমাই দিব। অসম চৰকাৰে শেহতীয়াভাৱে ঘোষণা কৰা অনুযায়ী অসমত আগৰ পৰা চলি থকা কেইখনমান আঁচনিৰ টকা অহা 10 জুলাই তাৰিখ অৰ্থাৎ কাইলৈ সোমাব হিতাধিকাৰীৰ বেংক একাউণ্টত। এইকেইখন আঁচনিত যিবোৰ মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইবোৰ মানুহে পাব চৰকাৰী ধন। আঁচনিকেইখন হ'ল 1 অৰুণোদয় আঁচনি, 2 অৰুণোদয় 2.0 আঁচনি, 3 ইন্দিৰামেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, 4 দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, 5 শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, 6 বৃদ্ধ আৰু বিধৱা পেঞ্চন আঁচনি, 7 ৰাষ্ট্ৰীয় দিব্যাংগ আঁচনি, 8 পঞ্চায়ত প্ৰতিনিধিসকলৰ টকা। আজিৰ দ্বিতীয়টো খবৰ হৈছে এটা ডাঙৰ খবৰ যে একাউণ্টত টকা চেক কৰাৰ নিয়মাৱলী আহি গৈছে। কাইলৈ যিহেতু একাউণ্টত টকা সোমাব আৰু কেনেকৈ চেক কৰিব লাগিব সবিশেষ চাওক। প্ৰথমত চাওক অপেন এনি ৱেব ব্ৰাউজাৰ। প্ৰথমত আপুনি মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব লাগিব। 2 চাৰ্চ PFMS। তাৰপিছত আপুনি PFMS এইখিনিলৈকে চাৰ্চ কৰিব লাগিব। তৃতীয় ইউ লুক পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম ডেশ্ববৰ্ড। তাৰপিছত আপুনি এনেকৈ পাই যাব যে লুক পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম ডেশ্ববৰ্ড লিখা থাকিব। তাৰপিছত ক্লিক ওৱান ন' ইয়ৰ পে'মেণ্টছ। আপুনি ন' ইয়ৰ পে'মেণ্টছ পাব, তাতে ক্লিক কৰিব লাগিব। 5 কৈছে ফাইণ্ড ইয়ৰ বেংক নেম। তাৰপিছত আপুনি বেংকৰ নাম এণ্টাৰ কৰিব লাগিব। তাৰপিছত এণ্টাৰ একাউণ্ট নম্বৰ, আপোনাৰ একাউণ্ট নম্বৰ বহুৱাই দিব লাগিব। তাৰপিছত কনফাৰ্ম একাউণ্ট নম্বৰ আকৌ আপুনি বহুৱাই দিব লাগিব। তাৰপিছত টাইপ কেপচা আপুনি ফিল কৰিব লাগিব। তাতে এখন কেপচা থাকিব, ফিল কৰিব লাগিব। 9 ক্লিক অন চেণ্ড OTP অন ৰেজিষ্টাৰ মোবাইল নম্বৰ। তাৰপিছত আপুনি চেণ্ড OTP অন ৰেজিষ্টাৰ মোবাইল নম্বৰত ক্লিক কৰিব লাগিব। তাৰপিছত শ্ব' দ্য পে'মেণ্ট ডিটেইলছ বাই লিষ্টেড। আপোনাৰ তাৰপিছত একাউণ্টত কিমান টকা সোমাইছে এইসমূহ কিন্তু লিষ্ট অনুযায়ী আহি যাব। আপুনি এনেকৈ চাব পাৰিব। এই 10টা নিয়মত চেক কৰিলে দেখা পাব কিমান টকা সোমাইছে একাউণ্টত। মই কালি লাইভ দেখুৱাই দিম কেনেকৈ টকা চেক কৰিব। সেয়েহে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক, পেজটো ফ'ল' কৰক, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰক। আজিৰ তৃতীয়টো খবৰ হৈছে এটা ডাঙৰ খবৰ যে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি আৰু অতি সোনকালে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। যেতিয়া আৰম্ভ হ'ব নিশ্চয় আপোনালোকক ভিডিঅ' বনাই জনাই দিম। সেয়েহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আজিৰ চতুৰ্থ খবৰটো হৈছে এটা ডাঙৰ খবৰ যে আহি গ'ল গোটৰ 10,000কৈ টকা। গোটৰ 10,000 টকা ইয়াতে কি উল্লেখ কৰিছে মই সবিশেষ জনাই আছোঁ। আত্মসহায়ক মহিলাৰ 10,000 টকা পাবলৈ মানিব লাগিব 5টা চৰ্ত। এই 5টা চৰ্ত নামানিলে নাপাব 10,000 টকা। কি চৰ্ত মানিব লাগিব জানিবলৈ ভিডিঅ'টো এতিয়া এটা শ্বেয়াৰ কৰি দিয়ক। অসম চৰকাৰে মহিলা সবলীকৰণৰ বাবে ভাল পদক্ষেপ গ্ৰহণ কৰিছে। সকলো আত্মসহায়ক মহিলাই যাতে নিজে কিবা এটা কৰিব পাৰে তাৰ বাবে নতুনকৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰিছে। 15 আগষ্টৰ আগতে সকলোৱে পাব 10,000কৈ টকা। প্ৰথম কিস্তি 10,000 টকা দিব, দ্বিতীয় কিস্তি 12,500 টকা, তৃতীয় কিস্তি 12,500 টকা দিব, সৰ্বমুঠ 35,000 টকা দিব। এই চৰকাৰৰ টকা পাবলৈ তলৰ চৰ্তসমূহ মানিব লাগিব। যদি নামানে তেন্তে লাভ নকৰে 10,000 টকা। কি চৰ্ত মানিব লাগিব চাওক। 1 টকালৈ যিকোনো এখন ব্যৱসায় কৰিব লাগিব। 2 টকালৈ বেলেগ ঋণ দিব নোৱাৰিব। 3 টকালৈ গ্ৰাহকক দিব নোৱাৰিব। 4 টকা পোৱাৰ পিছত বেংকত ৰাখিব নোৱাৰিব। 5 চৰকাৰে বান্ধি দিয়া নিয়ম অমান্য কৰিব নোৱাৰিব। এই 5টা নিয়ম কঠোৰভাৱে সকলোৱে পালন কৰিব লাগিব, অন্যথা চৰকাৰক উভতাই দিব লাগিব টকা।
হয় নিশ্চয় জানিব পাৰিলে যে চৰকাৰে যিসমূহ নিয়ম বান্ধি দিছে 10,000 টকা পাবলৈ গোটৰ মহিলাসকলে এইসমূহ চৰ্ত কিন্তু মানিব লাগিব যদি নামানে তেন্তে লাভ নকৰে 10,000 কোটি টকা হয় নিশ্চয় আপোনাক সবিশেষ জনাই দিছোঁ এই ভিডিঅ'টোৰ মাধ্যমত ভিডিঅ'টো ভাল লাগিলে যিমান পাৰে ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পেজটো যদি ফ'ল' কৰা নাই পেজটো ফ'ল' কৰিব আৰু আপুনি এটা শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ।